বৰ্তমান আমি অৰুণাচল 0ত আছো আৰু এতিয়া 5 ডিগ্ৰী সেলসিয়াস হৈ আছে ঠাণ্ডা আপোনালোকে দেখিছে ঘন কুঁৱলী আৰু ইয়াৰ এটা বিশেষত্ব এটো কাৰণে আছে আপাতানি ট্ৰাইবৰ কাৰণে অৰুণাচল 0 আজি বিখ্যাত হৈ আছে আৰু ইয়াৰ প্ৰতিখন গাঁৱলৈ যদি সোমাই যায় চাব গাঁওসমূহৰ যে মু গেট প্ৰতিখন গাঁৱলৈ সোমাই যোৱা সন্মুখত একোখন সুন্দৰ গেট আছে আৰু ইমানেই সাফচিকুন ইমানেই নম্ৰ ব্যৱহাৰ আপাতানি লোকসকলৰ আৰু সেইভাবে অৰুণাচল 0 আজি ওয়াৰ্ল্ড হেৰিটেজৰ ভিতৰত এটা বিশেষ স্থান লাভ কৰিছে আৰু আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো ইয়া চাওক কিমান এটা সুন্দৰ পৰিবেশ আৰু এই পৰিবেশৰ মাজত আপাতানি অকল বসবাস কৰি আছে আৰু আমিও যদি এনেকুৱা ঠাইলৈ আহিবলৈ পাওঁ বা থাকিব পাৰো নিশ্চয় আমি সৌভাগ্যৱান বুলি ভাবিম এতিয়া 5 ডিগ্ৰী সেলসিয়াস হৈ আছে ঠাণ্ডা আৰু এই ঠাণ্ডাৰ মাজতো এইটো নেশনেল হাইৱে আৰু এফালে চাওক ডাঠ কুঁৱলী তাৰ মাজতে কিন্তু প্ৰতিখন গাঁৱলৈ এইখনো এখন গাঁও এই গাঁওখনলৈ আপুনি যদি সোমাই যায় হৰি ভিলেজ এই ভিলেজখনলৈ সোমাই যাবলৈ প্ৰতিখন গাঁৱৰ সন্মুখত গেট আছে আৰু এইসমূহ হৈছে একোটা বিশেষত্ব আৰু এই বিশেষত্ব হৈছে অৰুণাচল 0 আৰু এই কাৰণে ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ মাজতে একে বিশেষভাৱে স্থান লাভ কৰিছে অৰুণাচল 0 আৰু বিশেষ হৈছে যে ইয়াৰ যেটো খাদ্যৰ পৰম্পৰা খাদ্য প্ৰণালী এইবোৰো অন্যতম কাৰণ ইয়াৰ লোকসকলে বেছিভাগ বইল খায় আৰু আমাৰ খাদ্যভাগৰ লগত যথেষ্ট বেলেগ আৰু তেওঁলোকে যিসমূহ ৰীতি নীতি পৰম্পৰা মানি আহে তেওঁলোকৰ সেই পৰম্পৰাসমূহ বিশেষভাৱে এটা মন কৰিবলগীয়া আৰু ইয়াৰ খেতি আপোনালোকে দেখিছে খেতিও বহুত বেছি খেতি এখন টাউন হয় টাউনৰ মাজতো কিন্তু এফালে আপোনালোকে দেখিব এইবোৰ খেতি ইয়াত সবে খেতি কৰি আছে ইয়াত আমাৰ বাকি বেলেগ ঠাইতবোৰত জুম খেতি কৰা পৰিলক্ষিত হয় ইয়াত ধান খেতিও কৰে এইবোৰ চাওক এই গুটেসমূহ টাউনৰ মাজতে ঘৰবোৰৰ কিনাৰে কিনাৰে কিন্তু খেতিও আছে সকলোবোৰ খেতি কৰে আৰু ইয়াত সেই আপাতানি লোকসকলে নাকত আৰু এনে ধৰণৰ কিছুমান অলংকাৰ এটা সময়ত পিন্ধিছিলে যাতে বাহিৰৰ মানুহৰ লগত তেওঁ কোনো বিবাহ পাশত আবদ্ধ নহয় এনে ধৰণৰ নীতি নিয়ম আছিলে আৰু এই পৰিবেশবোৰৰ কাৰণে অতি বিখ্যাত হয় অৰুণাচল 0 আৰু ইয়াৰ আপাতানি লোকসকল এই পৰিবেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো প্ৰতিখন গাঁৱৰ যি বিশেষত্ব প্ৰতিখন গাঁৱৰ সন্মুখলৈ সোমাই যোৱাৰ লগে লগে আমাৰো যদি অসমৰ প্ৰতিখন গাঁৱৰ ভিতৰলৈ সোমাই যাওঁতে এনেকুৱা ধৰণৰ গেট থাকে কেনেকুৱা এটা ভাল অনুভৱ হ'ব কওকচোন আৰু ইয়াত যথেষ্ট চাফচিকুণ গাঁওসমূহলৈ সোমাই যোৱাৰ লগে লগে এই পথটোৱে মন কৰক কিমান সুন্দৰ ঠাই যথেষ্ট চাফচিকুণ এই চাফচিকুণতাৰ মাজত হয়তো এটা অনুভৱেই সুকীয়া হ'ব আৰু আমি অসমত কুকুৰ যেনেকৈ আমি বহুত উদাহৰণ থাকে আমি এইটো কুকুৰ পুহিম এইটো প্ৰজাতি ইয়াত কিন্তু এনেকুৱা কুকুৰ ঢেৰ পাব ৰাস্তাত ঘূৰি ফুৰে সকলো কুকুৰ বিভিন্ন প্ৰকাৰৰ প্ৰজাতিৰ কুকুৰ পাব সকলোবোৰ ৰাস্তাতে ঘূৰি ফুৰা দেখিবলৈ পোৱা যায় আৰু আচলতে বহুত ভাল পৰিৱেশ ইয়াৰ যিটো এক্সপিৰিয়েন্স এই এক্সপিৰিয়েন্স যথেষ্ট ভাল এই আপোনালোককো জনাবলৈ চেষ্টা কৰিলো যদি আপোনালোকে আহিব বিচাৰে তেনলে নিশ্চয় অৰুণাচল 0 লৈ আহিব পাৰে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাই আছে যদিও 0ৰ বিশেষত্বই সুকীয়া ইয়াৰ